নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ দ্বিতীয় অধ্যায় প্ৰাণীৰ পৰিপুষ্টি পাঠটিৰ বিষয়ে আলোচনা কৰিম আহা ছাত্ৰ-ছাত্ৰীসকল আমি শিকিবলৈ লওঁ প্ৰাণীৰ পৰিপুষ্টিৰ বিষয়ে পৰিপুষ্টি এতিয়া পৰিপুষ্টি মানেনো কি প্ৰথমে আমি শিকি লওঁ আহা পৰিপুষ্টি দুই ধৰণৰ আছিল হয়নে ছাত্ৰ-ছাত্ৰীসকল স্বপোষীয় পৰিপুষ্টি আৰু কি আছিল পৰপোষিত পৰিপুষ্টি স্বপোষিত পৰিপুষ্টিত জীৱই নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব পাৰিছিল আৰু আনহাতে পৰপোষিত পৰিপুষ্টিত কি কৰিছিল জীৱই খাদ্যৰ বাবে আন জীৱৰ ওপৰত বা আন উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছিল এতিয়া প্ৰাণীৰ পৰিপুষ্টি পৰিপুষ্টি জানানে কি পৰিপুষ্টি হৈছে খাদ্যৰ বিভিন্ন উপাদান গ্ৰহণ কৰা এতিয়া খাদ্যৰ বিভিন্ন উপাদান আছে খাদ্যৰ উপাদানসমূহ হৈছে কাৰ্বহাইড্ৰেট প্ৰটিন ভিটামিন খনিজ লৱণ আহজাতীয় খাদ্য পানী আদি এই সমস্ত উপাদান এই সকলোবোৰ উপাদান যেতিয়া এটা শৰীৰে লাভ কৰে তেতিয়াহে আমি কি বুলি কওঁ জানানে প্ৰাণীয়ে পৰিপুষ্টি লাভ কৰা বুলি কওঁ এতিয়া প্ৰত্যেক জীৱসমূহৰ বা প্ৰাণীসমূহৰ কি হয় জানানে খাদ্য আহৰণৰ পদ্ধতি বেলেগ বেলেগ আৰু একে ধৰণে প্ৰাণীৰ পৰিপুষ্টি প্ৰক্ৰিয়াসমূহ কি হয় বেলেগ বেলেগ ধৰণৰ হয় আৰু এই যে খাদ্য গ্ৰহণ কৰে আমি যে খাদ্য খাওঁ আমি খোৱা খাদ্য গ্ৰহণ প্ৰক্ৰিয়া বেলেগৰ লগত নিমিলিবও পাৰে বুজি পাইছানে গতিকে প্ৰত্যেক জীৱৰে পৃথিৱীত যিমান জীৱ আছে অসংখ্য জীৱ পৃথিৱীত এই জীৱসমূহৰ খাদ্য আহৰণ কৰাৰ পদ্ধতিও কি হয় জানানে বেলেগ বেলেগ হয় আহা আমি আজি শিকিবলৈ লওঁ বিভিন্ন জীৱৰ খাদ্য গ্ৰহণৰ প্ৰণালীবিলাক কেনেকুৱা আৰু প্ৰাণীৰ পৰিপুষ্টি মানেনো কি চোৱা ছাত্ৰ-ছাত্ৰীসকল প্ৰাণীৰ পৰিপুষ্টি কি হয় জানানে পুষ্টিকৰ উপাদানৰ প্ৰয়োজনীয়তা পুষ্টিকৰ উপাদানসমূহৰ প্ৰয়োজনীয়তা কিহত পৰে প্ৰাণীৰ পৰিপুষ্টিত পৰে আৰু খাদ্য গ্ৰহণৰ ধৰণ দেখিছানে মই যেন কৈছো তোমালোকক প্ৰত্যেক জীৱৰে খাদ্য গ্ৰহণ কৰাৰ খাদ্য আহৰণ কৰাৰ পদ্ধতিসমূহ কি হয় জানানে বেলেগ বেলেগ হয় চোৱা শৰীৰত কৰা ইয়াৰ ব্যৱহাৰ দেখিছা শৰীৰত ইয়াৰ ব্যৱহাৰনো কেনেদৰে হয় কেনেদৰে হজম হয় কেনেদৰে পাচন হয় কেনেদৰে শক্তিৰ উৎপন্ন হয় কেনেকুৱানো ৰাসায়নিক বিক্ৰিয়া কিনো পৰিৱৰ্তন হয় এই সকলোসমূহ লৈ পেলাই কি গঠিত হৈছে জানানে প্ৰাণীৰ পৰিপুষ্টি গঠন হৈছে তোমালোকে মনত ৰাখিবা প্ৰাণীৰ পৰিপুষ্টি মানে কি প্ৰাণীৰ পৰিপুষ্টি মানে পুষ্টিকৰ উপাদানসমূহৰ প্ৰয়োজনীয়তা আৰু খাদ্য গ্ৰহণৰ ধৰণ আৰু শৰীৰে ইয়াক কেনেধৰণে ব্যৱহাৰ কৰে শৰীৰেনো কেনেদৰে ব্যৱহাৰ কৰে সেই সকলোসমূহ লৈ পেলাই কি গঠিত হৈছে প্ৰাণীৰ পৰিপুষ্টি গঠন হৈছে চোৱা ছাত্ৰ-ছাত্ৰীসকল পাচন এতিয়া আমি চাওঁ হা পাচন মানেনো কি খাদ্যৰ জটিল উপাদানবোৰ সৰল দ্ৰব্যলৈ পৰিৱৰ্তিত কৰা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় জানানে পাচন বুলি কোৱা হয় এতিয়া আমি ভাত খাওঁ ৰুটি খাওঁ হয় নে নহয় এই ভাত বা ৰুটিবোৰ কি জানানে এক আচলতে কাৰ্বহাইড্ৰেট বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল আমি কাৰ্বহাইড্ৰেট আহাৰ আমি গ্ৰহণ কৰিছো শক্তিদায়ক খাদ্য কিন্তু আমাৰ দেহৰ ভিতৰত যেতিয়া এই কাৰ্বহাইড্ৰেট প্ৰৱেশ কৰে যেতিয়া তাৰ হজম হয় পাচন হয় শোষণ হয় তেতিয়া ই কি হয় জানানে ই সৰল পৰ্যায়লৈ পৰিৱৰ্তন হয় এই যে জটিল পৰ্যায়ৰ পৰা সৰল পৰ্যায়লৈ পৰিৱৰ্তন হয় এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় জানানে পাচন বুলি কোৱা হয় তাৰ মানে খাদ্যৰ উপাদানসমূহ জটিল অণুৰ পৰা সৰল অণুলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়া কি বুলি কোৱা হয় পাচন বা হজম বুলি কোৱা হয় দেখিছা খাদ্যৰ জটিল উপাদানবোৰ সৰল দ্ৰব্যলৈ পৰিৱৰ্তিত কৰা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় পাচন বুলি কোৱা হয় দেখিছানে এয়া হৈছে জটিল অণুৰ দ্ৰব্য ভাঙি গৈছে ব্ৰেকডাউন হৈছে হৈ পেলাই কি হৈছে দেখিছানে সৰল দ্ৰব্যলৈ পৰিণত হৈছে গতিকে খাদ্যৰ উপাদানসমূহ জটিলৰ পৰা যেতিয়া পৰিৱৰ্তন হৈ পেলাই আমাৰ দেহৰ ভিতৰত বা বিভিন্ন জীৱৰ ভিতৰত জটিলৰ পৰা যেতিয়া সৰল পৰ্যায়লৈ পৰিৱৰ্তন হয় এই গোটেই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় জানানে ডাইজেশ্যন
পাচন হজম বুলি কোৱা হয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল পাচন বা হজম মানেনো কি এতিয়া চোৱা খাদ্য গ্ৰহণৰ বিভিন্ন প্ৰণালী বিভিন্ন জীৱৰ খাদ্য গ্ৰহণৰ প্ৰণালী বিলাক খাদ্য আহৰণ কৰাৰ প্ৰণালী বিলাক কি হয় জানানে বেলেগ বেলেগ ধৰণৰ হয় চোৱা প্ৰাণীৰ নাম প্ৰথমে দিয়া হৈছে হামুক হামুকে কি খায় খাদ্যৰ প্ৰকাৰ ধৰা ঘাঁহ খায় আৰু ই কেনেদৰে খায় ফালি চিৰি খাদ্য গ্ৰহণ কৰে পৰুৱা পোক পৰুৱা আৰু কেনেদৰে খায় ফালি চিৰি খায় ইগল মাংস ইগলে কেনেকৈ খায় গিলি খায় দেখিছা হামিংবাৰ্ড আটাইতকৈ সৰু চৰাই হয়নে নহয় ছাত্ৰ ছাত্ৰীসকল আটাইতকৈ সৰু চৰাইবিধৰ নাম কি হয় পৃথিৱীত পোৱা হামিংবাৰ্ডে কি খায় ধৰা মৌ মিঠা জাতীয় খাদ্য খায় অমৃত গতিকে ই কেনেদৰে খায় চুহি খায় দেখিছা আকৌ উকনি কি কৰে চুলিত থাকে কি কৰে উকনিয়ে তেজ শুহি লৈ পেলাই খায় হয় নে নহয় তেজ শুহে মহ তেজ খায় শুহি লৈ পেলাই খায় পখিলা দেখিছা ফুলৰ মৌ খায় গতিকে ই কেনেদৰে খায় চুহি খায় আকৌ মাখি কিছুমান ক্ষয়িষ্ণু পদাৰ্থ খায় কেনেদৰে খায় চুহি খায় গতিকে বিভিন্ন জীৱৰে খাদ্য আহৰণ কৰাৰ পদ্ধতিবিলাক কি হয় বেলেগ বেলেগ হয় এতিয়া এটা তোমালোকৰ আগত কি দিয়া হৈছে এটা তথ্য দাঙি ধৰা হৈছে এটা আচৰিত তথ্য দাঙি দিয়া হৈছে দেখিছা চোৱা ছাত্ৰ ছাত্ৰীসকল এই চিত্ৰখনলৈ মন কৰা এই চিত্ৰখন কেনেকুৱা লাগিছে তৰা ৰাতিৰ আকাশত যে তৰা জিকমিকাই থাকে নাথাকে দেখিবলৈ কেনেকুৱা তৰাটোৰ নিচিনা কিন্তু ই তৰা নহয় ই কি হয় জানানে ই এটা সাগৰীয় জীৱ হয় আৰু ইয়াৰ নাম কি জানানে ইয়াৰ নাম হৈছে তৰা মাছ ইয়াৰ নাম কি ছাত্ৰ ছাত্ৰীসকল ইয়াৰ নাম হৈছে তৰা মাছ চোৱা তৰা মাছ যাক ষ্টাৰফিছ বুলি কোৱা হয় ইংৰাজীত কেলছিয়াম কাৰ্বনেটৰ টান ফুলাৰে আৱৰি থকা প্ৰাণীবোৰ খায় দেখিছানে কেলছিয়াম কাৰ্বনেটৰ টান ফুলাৰে আৱৰি থকা প্ৰাণীবোৰ খায় খোলাটো খোলাৰ পাছত তৰা মাছে মুখেৰে টপককৈ ইয়াৰ পাকস্থলীটো উলিয়াই আনি খোলাৰ ভিতৰত থকা কোমল প্ৰাণীটো খায় দেখিছানে কেনেকুৱা ধৰণে তৰা মাছে খাদ্য গ্ৰহণ কৰে দেখিছা চোৱা তৰা মাছে টান ফুলাই আৱৰি থকা প্ৰাণীবোৰ খায় কি কৰে পাকস্থলীটো উলিয়াই আনে দেখিছা পাকস্থলীটো উলিয়াই আনি তাৰ কোমল প্ৰাণীটো খায় দেখিছা তৰা মাছে মুখেৰে টপককৈ পাকস্থলীটো উলিয়াই আনি খোলাৰ ভিতৰত থকা কোমল প্ৰাণীটো খায় পাকস্থলীটো তেতিয়া শৰীৰৰ ভিতৰলৈ যায়গৈ আৰু খাদ্যবোৰ লাহে লাহে হজম হয় দেখিছা এয়া হৈছে তৰা মাছে খাদ্য আহৰণ কৰাৰ পদ্ধতি পাকস্থলীয়ে কোমল জন্তুটোক আৱৰি ধৰে আৰু কি কৰে হজম কৰে চোৱা হজম হোৱাৰ পিছত পাকস্থলীয়ে পুনৰ শৰীৰৰ ভিতৰলৈ যায় ষ্টাৰফিছ বা তৰা মাছৰ শৰীৰৰ ভিতৰত লাহে লাহে কি হয় জানানে খাদ্য হজম হয় গতিকে তৰা মাছৰ এই খাদ্য আহৰণ পদ্ধতি তোমালোকে মনত ৰাখিবা এতিয়া চোৱা পুষ্টিৰ প্ৰক্ৰিয়া প্ৰাণী দেহত যি পৰিপুষ্টি হয় সেই পৰিপুষ্টিৰ কি আছে বিভিন্ন প্ৰক্ৰিয়া আছে এই প্ৰক্ৰিয়াসমূহনো কেনেকুৱা চাওঁ আহা চোৱা যিটো হেটেৰোট্ৰফিক নিউট্ৰিশ্যন হয় যিটো পৰপোষিত পৰিপুষ্টি হয় চোৱা তাৰে প্ৰথম প্ৰক্ৰিয়া হৈছে আহাৰ গ্ৰহণ কৰা দেখিছা প্ৰথম প্ৰক্ৰিয়া হৈছে আহাৰ গ্ৰহণ কৰা আমি মুখেৰে খাদ্য গ্ৰহণ কৰো হয়নে আৰু আমি যে মুখেৰে খাদ্য গ্ৰহণ কৰো এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় জানানে অন্তঃগ্ৰহণ বুলি কোৱা হয় এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল এই প্ৰক্ৰিয়াটোক অন্তঃগ্ৰহণ বুলি কোৱা হয় আমি মুখেৰে খাদ্য খাওঁ আমি কিহেৰে খাদ্য খাওঁ আমি মুখেৰে খাদ্য গ্ৰহণ কৰো গতিকে এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হৈছে অন্তঃগ্ৰহণ বুলি কোৱা হৈছে আৰু তাৰ পিছত কি হয় হজম শক্তি হজম হয় আমাৰ তাৰ পিছত কি হয় সেই হজম হোৱা খাদ্য আকৌ কি হ'বলৈ ধৰে শোষণ হ'বলৈ ধৰে তাৰ পিছত কি হ'বলৈ ধৰে পৰিমিশ্ৰণ হ'বলৈ ধৰে তাৰ পিছত কি হ'বলৈ ধৰে এজেচন হ'বলৈ ধৰে তাৰ মানে বাহিৰলৈ ওলাবলৈ ধৰে যিখিনি খাদ্যৰ হজম নহয় বা পাচন নহয় গতিকে তোমালোকে এই পুষ্টিৰ প্ৰক্ৰিয়া এই বিভিন্ন স্তৰকেইটা মনত ৰাখিবা এবাৰ চোৱা মানুহৰনো পাচন তন্ত্ৰ বা পাচন ব্যৱস্থাটো কেনেকুৱা চোৱা প্ৰথমে পাচন তন্ত্ৰটোত গঠিত হৈছে পৌষ্টিক নলী আৰু পাচক গ্ৰন্থিৰ দ্বাৰা দেখিছা পৌষ্টিক নলী আৰু পাচক গ্ৰন্থিৰ দ্বাৰা চোৱা ই এটা দীঘল নলী দেখিছা ই এটা দীঘল নলী
যি মুখৰ পৰা আৰম্ভ হৈ মলদ্বাৰত শেষ হয় তোমালোকে মনত ৰাখিবা মানুহৰ পাচন ব্যৱস্থা কিহেৰে কিহেৰে গঠিত হৈছে পৌষ্টিক নলী আৰু পাচক গ্ৰন্থিৰ দ্বাৰা গঠিত হৈছে দেখিছা পৌষ্টিক নলী আৰু পাচক গ্ৰন্থিৰ দ্বাৰা গঠিত হৈছে পৌষ্টিক নলী ক'ত আৰম্ভ হৈছে পৌষ্টিক নলী এডাল দীঘল নলী যি মুখৰ পৰা আৰম্ভ হৈ মলদ্বাৰত শেষ হৈছে তোমালোকে ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখিবা মুখত আৰম্ভ হৈছে পৌষ্টিক নলী মুখৰ পৰা আৰম্ভ হৈ আমাৰ মলদ্বাৰত গৈ কি হৈছেগে শেষ হৈছেগে সো পাচক গ্ৰন্থি পাচন তন্ত্ৰৰ পৰা ৰস নিঃসৰণ কৰে যিয়ে জটিল খাদ্য সৰল পদাৰ্থলৈ ভাঙি নিয়ে এই পাচক ৰসসমূহে কি কৰে জানানে খাদ্যৰ জটিল উপাদানসমূহক কি কৰে সৰল পৰ্যায়লৈ ভাঙি নিয়ে গতিকে খাদ্যৰ জটিল উপাদানক সৰল পৰ্যায়লৈ নিয়া কিহৰ উপস্থিতিত সম্পন্ন হয় পাচক ৰসৰ উপস্থিতিতহে সম্পন্ন হয় সো পৌষ্টিক নলী আৰু পাচক গ্ৰন্থি সো পৌষ্টিক নলী মুখৰ পৰা আৰম্ভ হৈছে মুখ গহ্বৰ পিছত কি হৈছে দেখিছা গ্ৰাহ নলী বা ৰসিকা খাদ্য গ্ৰহণ কৰে তাৰ পিছত চোৱা পাকস্থলী তাৰ পিছত ক্ষুদ্ৰান্ত তাৰ পিছত কি আহিল ছাত্ৰ-ছাত্ৰীসকল বৃহদন্ত্ৰ দেখিছা আৰু এই বৃহদান্ত কি হয় জানানে মলদ্বাৰত শেষ হয় আৰু তাৰ পিছৰ অংশৰ নাম কি জানানে পায়ো তোমালোকে এই স্টেপ কেইটা মনত ৰাখিবা চোৱা পৌষ্টিক নলী কেনেদৰে গঠিত হৈছে মুখ গহ্বৰ গ্ৰাহ নলী বা গ্ৰহিকা পাকস্থলী ক্ষুদ্ৰান্ত বৃহদন্ত আৰু তাৰ পিছত কি হৈছে বৃহদন্ত গৈ মলদ্বাৰত শেষ হৈছে আৰু তাৰ একেবাৰে শেষৰ অংশ হৈছে পায়ো এতিয়া আমি চাও আহা পাচক গ্ৰন্থি আমাৰ দেহত কি কিনো গ্ৰন্থি আছে যিয়ে পাচক ৰস উৎপন্ন কৰিব পাৰে আৰু এই পাচক ৰসসমূহে কি কৰে খাদ্যৰ জটিল উপাদানসমূহক সৰল উপাদানলৈ নিয়াত সহায় কৰে পৰিৱৰ্তন হোৱাত সহায় কৰে আৰু এই পাচক গ্ৰন্থিসমূহ কি জানানে লালতি গ্ৰন্থি যকৃত গ্ৰন্থি অগ্নাশয় গ্ৰন্থি তোমালোকে মনত ৰাখিবা মোৰ লগত কৈ যোৱা পাচক গ্ৰন্থি তিনিটাৰ নাম কি লালতি গ্ৰন্থি যকৃত গ্ৰন্থি অগ্নাশয় গ্ৰন্থি লালতি গ্ৰন্থিয়ে কি নিঃসৰণ কৰে জানানে লালতি গ্ৰন্থিয়ে লালতি নিঃসৰণ কৰে মনত ৰাখিবা ছাত্ৰ-ছাত্ৰীসকল লালতি গ্ৰন্থিয়ে লালতি নিঃসৰণ কৰে আমি যে জিভাৰে খাদ্য খাওঁ তেতিয়াই কি হয় জানানে আমাৰ খাদ্যৰ লগত কি মিহলি হয় লালতি মিহলি হয় আৰু এতিয়াই সেই সময়তে কি হৈ যায় জানানে খাদ্যৰ হজম প্ৰক্ৰিয়া পাচন প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ ধৰে চোৱা তাৰ পিছত আহিছে যকৃতে কি কৰে জানানে পিত্তৰস উৎপন্ন কৰে আৰু যকৃত আটাইতকৈ দেহৰ ডাঙৰ গ্ৰন্থি তোমালোকে এইটো মনত ৰাখিবা পৰীক্ষাত প্ৰশ্ন আহে আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৰ নাম কি জানানে যকৃত আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৰ নাম হৈছে যকৃত আৰু অগ্নাশয়ে কি নিঃসৰণ কৰে অগ্নাশয় ৰস নিঃসৰণ কৰে তোমালোকে মনত ৰাখিবা অগ্নাশয় ৰস নিঃসৰণ মনত ৰাখিবা ছাত্ৰ-ছাত্ৰীসকল এয়া হৈছে পৌষ্টিক নলী আৰু পাচক গ্ৰন্থিসমূহৰ বিষয়ে বৰ্ণনা এতিয়া চোৱা তোমালোকৰ আগত মানুহৰ পাচন তন্ত্ৰৰ এটা ধুনীয়া চিত্ৰ দেখুওৱা হৈছে দেখিছা এয়া হৈছে মুখ গহ্বৰ দেখিছা এয়া হৈছে লালতি গ্ৰন্থি এয়া হৈছে গ্ৰহিকা দেখিছা এয়া হৈছে দেখিছা তোমালোকে বাদামী ৰঙৰ মটিয়া ৰঙৰ নিচিনা এটা গ্ৰন্থি দেখা পাইছানে এইটো হৈছে যকৃত এইটো হৈছে কি যকৃত আৰু ইয়াতে কি দেখিছানে এইটো এয়া হৈছে পিত্তস্থলী দেখিছা আৰু এইটো হৈছে পাকস্থলী দেখিছা এইটো হৈছে কি পাকস্থলী আৰু এইখিনিতে যে দেখিছা এইটো হৈছে অগ্নাংশ আৰু এই যে দেখিছা তোমালোকে কয়লৰ নিচিনা পাক খোৱা মেৰ খোৱা দেখিছা নাই এয়া হৈছে কি জানানে ক্ষুদ্ৰান্ত আৰু এয়া যে দেখিছা এয়া হৈছে কি জানানে এইখিনি হৈছে এয়া হৈছে বৃহদন্ত্ৰ আৰু এয়া হৈছে মলাশয় বৃহদন্ত গৈ মলাশয়ত শেষ হৈছে আৰু এই অংশৰ নাম কি হৈছে জানানে পায়ু গতিকে এয়া হৈছে মানুহৰ পাচন তন্ত্ৰ দেখিছা ছাত্ৰ-ছাত্ৰীসকল এতিয়া চোৱা মুখ আৰু মুখ গহ্বৰ
অন্তঃগ্ৰহণ মানে হৈছে আমি যে মুখেৰে খাদ্য খাওঁ এই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হৈছে অন্তঃগ্ৰহণ বুলি কোৱা হৈছে চোৱা অন্তঃগ্ৰহণ মানে খাদ্য শৰীৰলৈ যোৱাৰ প্ৰক্ৰিয়া বা খাদ্য শৰীৰলৈ লোৱাৰ প্ৰক্ৰিয়া চোৱা মুখৰ ভিতৰতে কি হয় পাচন আৰম্ভ হয় দেখিছা মুখ গহ্বৰত কি থাকে দাঁত থাকে লালতি গ্ৰন্থি থাকে আৰু জিভা থাকে দেখিছা মুখ গহ্বৰত কি থাকে দাঁত থাকে লালতি গ্ৰন্থি থাকে আৰু জিভা থাকে এতিয়া চোৱা দাঁত খাদ্যবোৰ দাঁতেৰে চুবাই কাটি কি কৰা হয় সৰু কৰা হয় আমি দাঁতেৰে খাদ্য চুবাও গতিকে তাৰ ফলত কি হয় আমি খোৱা খাদ্যবোৰ সৰু টুকুৰালৈ কি হৈ যায় জানানে ভাঙি যায় প্ৰতিটো দাঁত একোটা পৃথক দাঁতৰ আলুৰ গুৰিলৈকে থাকে দেখিছা দাঁতৰ আলুৰ গুৰিলৈকে থাকে আমাৰ দাঁতৰ ৰূপ বেলেগ আমাৰ বিভিন্ন প্ৰকাৰৰ দাঁতৰ ৰূপ আছে আৰু কি জানানে প্ৰত্যেকটো দাঁতৰে কি হয় জানানে কাম বেলেগ হয় গতিকে দাঁতবোৰ দেখাত সকলোবোৰ দাঁত আমাৰ দেখাত একে নহয় দাঁতবোৰৰ মাজত কি আছে জানানে আকাৰৰ পাৰ্থক্য আছে চোৱা ইয়াতে তোমালোকক বিভিন্ন দাঁতৰ চিত্ৰ দেখুওৱা হৈছে দেখিছা এখিনি নীলা বৰণৰ কৰি দেখুওৱা হৈছে দেখিছা ইয়াতে আকৌ যে কমলা ৰঙৰ দেখুওৱা হৈছে তাৰ দাঁতৰ আকৃতি বেলেগ দেখিছা প্ৰত্যেকটো দাঁতৰে কি আছে জানানে দাঁতৰ আকৃতি সমূহ বেলেগ আছে চোৱা এই দাঁতক কি বুলি কোৱা হয় জানানে পেশক বুলি কোৱা হয় আৰু এই দাঁতক কি কয় জানানে পুৰপেশক বুলি কোৱা হয় দেখিছা আৰু এই দাঁতক কি বুলি কোৱা হৈছে জানানে ছেদক বুলি কোৱা হৈছে আৰু এই যে হালধীয়া ৰঙৰ দেখিছা এই দাঁতখিনি কি বুলি কোৱা হৈছে কৃন্তক বুলি কোৱা হৈছে চোৱা দাঁতৰ হাজোন আৰু বিভিন্ন প্ৰকাৰৰ দাঁত দেখিছা আমাৰ দাঁতৰো কি আছে জানানে বিভিন্ন প্ৰকাৰ আছে আৰু দাঁতৰ হাজোন বিলাকো কি হয় বেলেগ হয় তোমালোকে নামবিলাক মনত ৰাখিবা নামবিলাক কি হয় পেশক পুৰপেশক ছেদক আৰু কৃন্তক পেশক পুৰপেশক ছেদক আৰু কৃন্তক চোৱা গাখীৰ দাঁত আৰু স্থায়ী দাঁত তোমালোকে নিশ্চয় জানা তোমালোকৰটো এতিয়া গাখীৰ দাঁত নাই সৰুতে কি হৈ গৈছে তোমালোকৰ সকলোৰে দাঁত সৰি গৈছে হয় নে নহয় 5-6 বছৰ হোৱাৰ লগে যি জন্মৰ সময়ৰ পিছতে জন্মৰ পিছত যি দাঁত হয় সেই দাঁত কি হৈ যায় জানানে সৰি যায় আৰু আমি কি বুলি কওঁ আমি কওঁ যে গাখীৰ খোৱা দাঁত সৰি গল তাৰ পিছত সেই ঠাইত যি দাঁত গজে সেই দাঁতক আমি কি বুলি কওঁ জানানে স্থায়ী দাঁত বুলি কওঁ বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল আমি কওঁ স্থায়ী দাঁত আৰু স্থায়ী দাঁত কি হয় আজীৱন থাকে ধৰা গোটেই জীৱনলৈকে থাকে যদিহে কি হয় দাঁতৰ অসুখ নহয় বা বৃদ্ধ বয়সতো কি হৈ যায় দাঁত সৰি যাব পাৰে গতিকে দাঁতৰ আমি কি কৰিব লাগে সুৰক্ষা কৰিব লাগে চোৱা অস্থায়ী দাঁত বুলিও কোৱা হয় গাখীৰ খোৱা দাঁতক 6 পৰা 8 বছৰৰ ভিতৰত সৰে আৰু স্থায়ী দাঁত গাখীৰৰ দাঁতৰ ঠাইত ইহঁতে কি হৈ থাকে জানানে আজীৱন টিকি থাকে দেখিছা গাখীৰ খোৱা দাঁত আৰু স্থায়ী দাঁতৰ চিত্ৰ তোমালোকক দিয়া হৈছে এতিয়া চোৱা লালতি গ্ৰন্থি আমাৰ মুখত লালতি গ্ৰন্থি থাকে যিয়ে কি কৰে লালতি নিঃসৰণ কৰে খাদ্যৰ ওপৰত লালতিৰ ক্ৰিয়া জানানে আমি চাও আহা আমি এটা পৰীক্ষা কৰিম এতিয়া পৰীক্ষাটো কেনেকুৱা জানানে চোৱা আমি কি কৰিম দুটা কি কৰিম আমি টেষ্ট টিউব লম টেষ্ট টিউব এ ধৰা টেষ্ট টিউব বি এতিয়া এটা টেষ্ট টিউবত আমি কি লম জানানে ভাত লম এটা টেষ্ট টিউবত আমি কি লম সিজোৱা চাউল বা ভাত লম আৰু আনটো টেষ্ট টিউব বা পৰীক্ষা নলীত আমি কি লম জানানে অলপ চুবাই লোৱা ভাত লম তাৰ পিছত আমি কি কৰিম জানানে আয়োডিনৰ দ্ৰৱ এই দুইটা টেষ্ট টিউবতে আমি কি কৰিম যোগ কৰিম তেতিয়া দেখিবা যে যত আমি যিটো পৰীক্ষা নলীত আমি সিজোৱা ভাত লৈছিলো তাতে কি হয় জানানে আয়োডিনৰ দ্ৰৱ দিয়াৰ লগে পৰীক্ষা নলীটো নীলা কলা হবলৈ ধৰে আয়োডিনৰ দ্ৰৱ যদি দিয়াত নীলা কলা হবলৈ ধৰে তেনেহলে তাতে কিহৰ উপস্থিতি প্ৰমাণ হয় চেতহাৰ উপস্থিতি প্ৰমাণ হয় তাতে যিটো পৰীক্ষা নলীত আমি সিজোৱা চাউল লৈছিলো কিন্তু তাক আমি কি কৰিছিলো চুবাই লৈছিলো অলপ সময়ৰ কাৰণে চুবাই লৈছিলো তাতে কি হয় জানানে তাতে সেই পৰীক্ষা নলীটোত কি হয় জানানে নীলা কলা বৰণ দেখা নাপাওঁ হেইটো কিয় হয় জানানে কাৰণ চেতহাৰৰ লালতি যে আমি চুবাইছিলো কি হয় লালতিৰ লগত মিহলি হয় আৰু লালতিয়ে কি কৰে জানানে চেতহাৰক ভাঙি সৰল শ্ৰেণীলৈ পৰিৱৰ্তন কৰে
So, পৰীক্ষানলী 8 সিজোৱা চাউল আয়োডিনেৰে নীলা কলা হৈ পৰে আৰু বি পৰীক্ষানলী চোবাই লোৱা সিজোৱা চাউল আয়োডিনেৰে নীলা কলা নহয় সো লালটিয়ে চেটোহাৰক ভাঙি চেনিলৈ পৰিণত কৰে যাৰ ফলত আয়োডিনে চোবাই খোৱা চাউলৰ নীলা কলা কৰিব নোৱাৰে দেখা পাইছে ছাত্ৰ-ছাত্ৰী সকল চেটোহাৰ অণু পাচন হৈ পেলাই কি হয় জানানে সৰল চেনিৰ অণুলৈ পৰিৱৰ্তন হয় এতিয়া সোৱা লালটি গ্ৰন্থিৰ দ্বাৰা নিঃসৰণ হয় পানী আৰু অন্যান্য ৰাসায়নিক পদাৰ্থৰে গঠিত লালটিয়ে মুখখন কি কৰি ৰাখে আৰ্দ্ৰ মানে হেমেকা কৰি ৰাখে ই খাদ্যত থকা চেটোহাৰক ভাঙি চেনিলৈ পৰিৱৰ্তন কৰে এটো মনত ৰাখিবা খুব ইম্পৰ্টেন্ট কথা গুৰুত্বপূৰ্ণ কথা লালটিয়ে খাদ্যত থকা চেটোহাৰক ভাঙি কিহলৈ পৰিৱৰ্তন কৰে চেনিলৈ পৰিৱৰ্তন কৰে এতিয়া তোমালোকে মোক এটা পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন খাদ্য সৰল পদাৰ্থলৈ ভাঙি পেলোৱা প্ৰক্ৰিয়াটো কি বোলা হয় অন্তঃগ্ৰহণ পাচন হজম শোষণ মল ত্যাগ কি বুলি কোৱা হয় ছাত্ৰ-ছাত্ৰী সকল পাচন বুলি কোৱা হয় খাদ্য সৰল উপাদানলৈ ভাঙি পেলোৱা লালটিয়ে তলৰ কোনটো ভাঙনত সহায় কৰে চেনি চেটোহাৰলৈ চেটোহাৰক চেনিলৈ চেনিক প্ৰটিনলৈ বা চেটোহাৰক প্ৰটিনলৈ ইয়াৰ উত্তৰ কোনটো হ'ব ছাত্ৰ-ছাত্ৰী সকল ইয়াৰ উত্তৰটো হ'ব চেটোহাৰক চেনিলৈ কি কৰে পৰিণত কৰে মোৰ তৃতীয় প্ৰশ্ন তলৰ কোনটো গ্ৰন্থিয়ে পাচক ৰস নিঃসৰণ কৰে লালটি গ্ৰন্থি যকৃত গ্ৰন্থি অগ্নাশয় গ্ৰন্থি ওপৰৰ সকলোবোৰ উত্তৰটো কি হ'ব ছাত্ৰ-ছাত্ৰী সকল উত্তৰটো হ'ব ওপৰৰ সকলোবোৰ গতিকে আমি আজি শিকিলো বিভিন্ন জীৱসমূহৰ খাদ্য গ্ৰহণৰ প্ৰণালী বেলেগ বেলেগ আৰু মানুহৰ পাচন ব্যৱস্থাৰ বিষয় আশা কৰো তোমালোকে বুজিবলৈ সক্ষম হৈছা ঘৰত ৰেগুলাৰ পঢ়া শুনা কৰিবা আজিলৈ আহিছো ধন্যবাদ